নামনি সোৱণশিৰি জলবিদ্যুৎ যি প্ৰকল্প সেই প্ৰকল্প কাইলৈৰ দিনটোত কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকী আংশিকভাৱে উদ্বোধন কৰাৰ সম্ভাৱনা আছে, আংশিকভাৱে মুকলি কৰাৰ সম্ভাৱনা আছে ভাৰ্চুৱেলি। পুনৰবাৰ আমাৰ সাংবাদিক বুবুল হাজৰিকাৰ সৈতে যিটো সংযোগ স্থাপন কৰিছোঁ, বুবুল হাজৰিকাৰ কাষলৈ পোনপটীয়াকৈ যাব বিচাৰিছোঁ। বুবুল, পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ। ইতিমধ্যে উল্লেখ কৰিছোঁ যে এই নামনি সোৱণশিৰি যি জলবিদ্যুৎ প্ৰকল্প সেই প্ৰকল্পক লৈ বিভিন্ন জল্পনা কল্পনা চলি আছিল। বিশেষকৈ দল সংগঠনে প্ৰতিবাদ কৰিছিল, উত্তৰ অসমৰ ৰাইজে শংকা ব্যক্ত কৰিছিল, বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনেও বিভিন্ন ধৰণৰ শংকা ব্যক্ত কৰিছিল আৰু বিগত সময়ছোৱাত এই প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছতো বিভিন্ন আঁসোৱা ধৰা পৰিছিল। কিন্তু অৱশেষত কাইলৈৰ দিনটোত আনুষ্ঠানিকভাৱে আংশিকভাৱে উদ্বোধন কৰাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীয়ে। বুবুল, চাওক অঞ্জুমণি, কাইলৈ দিনটোত আচলতে আনুষ্ঠানিকভাৱে উদ্বোধন নহয়। কাইলৈ দিনটোত বৃহৎ নদীবান্ধটোক কাৰ্যক্ষমতাৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে। আজি মাজনিশাৰ পৰা বাণিজ্যিক বিজুলী উৎপাদন হ'ব। 8টা ইউনিট আছে, 8টা ইউনিট মানে 8টা টাৰ্বাইন আছে। এই 8টা টাৰ্বাইনত প্ৰতিটোৰ পৰা 250 মেগাৱাটকৈ 2000 মেগাৱাট বিজুলী উৎপাদনৰ কথা আছিল। ইয়াৰে প্ৰথমটো টাৰ্বাইনৰ পৰীক্ষণ আৰম্ভ কৰিছিল যোৱা 26 অক্টোবৰত আৰু সেই পৰীক্ষণত ৰটাৰৰ বেয়াৰিঙত কিছু বিজুতি ঘটে আৰু তাৰ পাছত সেইটো বিফল হয়। আৰু তাৰ পাছত দেখিবলৈ পোৱা গ'ল যোৱা 2 ডিচেম্বৰত তেওঁলোকে দ্বিতীয়টো ইউনিট অৰ্থাৎ দ্বিতীয়টো টাৰ্বাইনত তেওঁলোকে সফলভাৱে বিজুলী উৎপাদনৰ পৰীক্ষণ সম্পন্ন কৰে আৰু শেহতীয়াকৈ তেওঁলোকে পাৱাৰ গ্ৰিডৰ লগত ইয়াৰ বিজুলী উৎপাদনৰ যি এটা সংযোগ, সেই সংযোগটো স্থাপন কৰে আৰু আজি মাজনিশা 12 বজাৰ পৰা তেওঁলোকে বাণিজ্যিকভাৱে বিজুলী উৎপাদন কৰিব দ্বিতীয়টো ইউনিটত, অৰ্থাৎ 250 মেগাৱাট বিজুলী উৎপাদন হ'ব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা। আজিৰ দিনটোৰ পৰা আৰম্ভ হ'ব 250 মেগাৱাট বিজুলী উৎপাদনৰ প্ৰক্ৰিয়াটো। আৰু আজিৰ দিনটোত NHPCৰ ফালৰ পৰা তেওঁলোকে বৃহৎ নদীবান্ধৰ যি এটা পাৱাৰ হাউচ আছে তাত তেওঁলোকে এটা মিটাৰ লগাব। তাৰ পৰা তেওঁলোকে সেই মিটাৰৰ যোগেদি কিমান বিজুলী তেওঁলোকে নেশ্যনেল পাৱাৰ গ্ৰিডলৈ প্ৰেৰণ কৰিছে তাৰ এটা ৰিডিং তেওঁলোকে ৰাখিব আৰু ৰিচিভাৰ এটা মিটাৰ নেশ্যনেল পাৱাৰ গ্ৰিডৰ যি এটা কাৰ্যালয় আছে বিশ্বনাথ চাৰিআলিত তেওঁলোকে তাত গ্ৰহণ কৰি তাত এটা মিটাৰ আজি তাৰিখৰ পৰা লগাইছে। আৰু ইয়াৰ প্ৰতিটো ইউনিট 250 মেগাৱাট বিজুলী উৎপাদন কৰিবলৈ যাওঁতে প্ৰতি মেগাৱাটত 13 কোটি টকা তেওঁলোকে খৰচ কৰিবলগীয়া হৈছে। আৰু এই গোটেই যেতিয়া 8টা ইউনিট তেওঁলোকে চালু কৰিব, 2000 মেগাৱাট যেতিয়া বিজুলী উৎপাদন হ'ব, তেতিয়া 27,000 কোটি টকা এই বৃহৎ নদীবান্ধটোত তেওঁলোকে খৰচ কৰিব লাগিব। আৰু এতিয়া বৰ্তমান আজি তাৰিখলৈকে তেওঁলোকৰ খৰচা হৈছে 26,070 কোটি টকা। 26,070 কোটি টকা 23 বছৰৰ পাছত খৰচ কৰি তেওঁলোকে বিজুলী উৎপাদন কৰিছে। 2002 চনত ইয়াৰ শুভাৰম্ভ হৈছিল আৰু 2011 চনত বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনৰ ফলত এই বৃহৎ নদীবান্ধটোৰ কাম কাজ বন্ধ হৈছিল আৰু 2019 চনৰ পৰা তেওঁলোকে পুনৰ কাম কাজ কৰিবলৈ ল'লে। শেহতীয়াকৈ আমি দেখিলোঁ যে যিবিলাক সংগঠনে ইয়াৰ লগত আন্দোলন কৰি আছিল, ৰাইজক ৰাজপথলৈ আনি এই বৃহৎ নদীবান্ধটোৱে ৰাইজক অপকাৰ কৰিব বুলি কথা কৈ আছিল, সেই আন্দোলনকাৰী সংগঠনবোৰ শেহতীয়াকৈ তেওঁলোক সকলো নিশ্চুপ হৈ গ'ল। আৰু অভিযোগ উত্থাপন আছে যে বহুতে অভিযোগ কৰিছে বহুত নেতা NHPC টোপ গিলি তেওঁলোকে মনে মনে বহি থাকিল আৰু তাৰ ফলত আজি তাৰিখত এটা জলবোমা অসমীয়াৰ মূৰত মানে উত্তৰ অসমৰ ৰাইজৰ 5খন জিলাৰ ৰাইজৰ মূৰৰ ওপৰত এটা জলবোমা তৈয়াৰ কৰিলে। আৰু কাইলৈ শক্তিমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ইয়াৰ কাৰ্যক্ষমতা আনুষ্ঠানিকভাৱে দেশবাসীৰ সন্মুখত প্ৰকাশ কৰিব। আজি মাজনিশাৰ পৰা বাণিজ্যিক বিজুলী উৎপাদন হ'ব আৰু কাইলৈ পুৱা 10 বজাত কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ভাৰ্চুৱেলি দিল্লীৰ পৰা NHPC এই বৃহৎ নদীবান্ধটো কাৰ্যক্ষম যে হ'ল সেই কথাটো দেশবাসীৰ ওচৰত ঘোষণা কৰিব। আৰু এটা ইউনিটত এটা টাৰ্বাইন ঘূৰিব আৰু প্ৰতি ইউনিটত 250 মেগাৱাটকৈ বিজুলী উৎপাদন হ'ব। যেতিয়া 8টা ইউনিটৰ বাণিজ্যিক বিজুলী উৎপাদন সম্পূৰ্ণ হ'ব আৰু সেই বাণিজ্যিক বিজুলী উৎপাদন হোৱাৰ পাছত 2000 মেগাৱাট বাণিজ্যিক বিজুলী যেতিয়া উৎপাদন হ'ব, তেতিয়া দেশবাসীৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীয়ে এই বৃহৎ নদীবান্ধটো উৎসৰ্গা কৰিব। এইখিনিতে এটা কথা অঞ্জুমণি উল্লেখ কৰিছোঁ যে অলপতে এটা বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ যে আপাৰ সুবনশিৰিৰ যি এটা বৃহৎ নদীবান্ধ সেইটো NHPCয়ে বন্ধ কৰিবলৈ বাধ্য হৈছে। তাৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত, অৰ্থাৎ স্থানীয় লোকসকলে যি আন্দোলন কৰিলে, প্ৰতিবাদ কৰিলে, তাৰ পৰিপ্ৰেক্ষিতত প্ৰথমটো পাব্লিক হিয়াৰিং নহ'ল, দ্বিতীয়টো পাব্লিক হিয়াৰিঙৰ সময়ত স্থানীয়ভাৱে দাপৰিজুৰ এলেকা বন্ধ দি দিলে। তাৰপাছত তেওঁলোকে পাব্লিক হিয়াৰিং কৰিব নোৱাৰিলে আৰু তাৰ পৰা কাৰ্যালয় তেওঁলোকে তলা মাৰি তাৰ পৰা কৰ্মচাৰীসকল পলাই পত্তং দিবলৈ বাধ্য হৈছে। কিন্তু তেনেধৰণৰ পৰিৱেশ অসমতো আছিল। এতিয়া অসমৰ মূৰৰ ওপৰত এটা বোজা আছে,
অসমৰ মূৰৰ ওপৰত এটা জলবিদ্যুৎ প্ৰকল্প, এটা পানীৰ বোজা, এটা জলবোমা এটা ৰাইজে মূৰত লৈ থাকিব লাগিব। কাৰণ বিগত সময়ছোৱাত ইয়াত যিবিলাক ঘটনা ঘটি গ'ল, সকলোৱে দেখিছে, সমগ্ৰ দেশবাসীয়ে দেখিছে, আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে দেখিছে যে এই বৃহৎ নদীবান্ধটো নিৰ্মাণ কৰা কাৰ্যকালৰ পৰা আজি তাৰিখলৈকে কিমান প্ৰকৃতিয়ে এই বৃহৎ নদীবান্ধটোক কেনেধৰণে প্ৰকৃতিৰ কুপদৃষ্টি পৰিছিল আৰু কেনেধৰণে প্ৰতিটো বাৰিষা ভূমিস্খলন হয় বা খৰালিটো ভূমিস্খলন হয়, বাৰিষা বানপানী আহি গোটেই ক্ষয়ক্ষতি কৰে। গতিকে এই বৃহৎ নদীবান্ধটো কাইলৈৰ পৰা কাৰ্যক্ষম হ'ব। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত বুবুল হাজৰিকা। আৰু কাইলৈৰ পৰা কাৰ্যক্ষম হ'ব এই বৃহৎ নদীবান্ধটো, যদিওবা উত্তৰ অসমৰ ৰাইজৰ যি শংকা, সেই শংকা আছে আৰু সেই শংকাৰ বিপৰীতে এই নামনি সুৰণি জলবিদ্যুৎ প্ৰকল্পটো কাৰ্যক্ষম হ'ব আৰু ইয়াৰ পৰা প্ৰথম যিটো বিদ্যুৎ উৎপাদন হ'ব সেয়া হৈছে 250 মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব।